টিভিত চিঞৰিব ৰাইজেও আদৰিব একেদিনাই হ'বহি মই শিল্পী বুলি মাৰো ফিট মই শিল্পী বুলি মাৰো ফিট শিল্পী যে মই আধুনিক ৰাভাজ্যোতি ভূপেন্দ্ৰ পাৰ্বতী জয়ন্ত গাবলৈ নোৱাৰো মই নিমিলে মোৰ ছন্দ ইয়াৰ কি কৰিম ক মোৰ গানত ডান্স আছে হট হট ফিল আছে টিআৰপি বেছি পালে টিভিক আৰু কি লাগে বজাই থাকা আং বাং পাৰাং পা আং বাং পাৰাং পা নমস্কাৰ মই চিম্পী গগৈ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো ঈশা নিজৰ বিশেষ অনুষ্ঠান যুৱ প্ৰতিভাৰ মাজলৈ আৰু আজিৰ যুৱ প্ৰতিভা আমি সজাম গীত কবিতাৰ মাজেৰে আৰু মোৰ সৈতে আজি উপস্থিত আছে সংগীত শিল্পী সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আহিছে শৈশৱৰে পৰা সত্যৰঞ্জন ভূঞা হয় আৰু মোৰ সৈতে উপস্থিত আছে আন এগৰাকী অতিথি কস্তুৰী চুতীয়া কস্তুৰীক স্বাগতম জনাইছো আৰু দুইজনকে আচলতে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ মাজলৈ আৰু কস্তুৰীক ইতিমধ্যে মই এইখিনিতে জনাই থওঁ দৰ্শকসকলে নিশ্চয়কৈ হয়তো জানে বহু কম বেছি পৰিমাণে কিন্তু দৰ্শকসকলে জানে বুলি মোৰ বিশ্বাস কস্তুৰী চুতীয়া আৰু সাম্প্ৰতিক প্ৰেক্ষাপটৰ এটা অতিকৈ চৰ্চিত নাম বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব বাৰু যি কি নহওক প্ৰথমে আমি গীতেৰে আৰম্ভ কৰোঁ অনুষ্ঠান সত্যৰঞ্জন দাদাৰ পৰা এটা গান আৰম্ভ কৰিব খুজিছোঁ মোৰ জন্মদিনৰ দিনাই এটা গান কৰিছিলোঁ সময় বুলি সকলোৰে অতীত আছে সকলোৰে অতীতটোত যিমানেই দুখৰ নহওক লাগিলে সকলোৱে অতীতটো উভতি চাই খুব ভাল পায় হয়নে আমি উভতি যাওঁ এবাৰ ল'ৰালিলে সময় বল যাওঁ উভতি বিচাৰি ল'ৰালিৰ হেৰুৱা সুহুৰি সময় দিবিনে বুটলি হেৰুৱা তাহানিৰ সেই ছবিখনি এমুকুৰা ৰ'দে হাঁহে দুবৰিৰ কোহে কোহে একা বেকালি বাতে ল'ৰালিয়ে কথা পাতে বৰঘৰৰ পিৰালিতে আইতাই পতাত পিছা বন্দৰ পেপালিয়ে দেহা ভালে ৰাখিবনে সময় কিয়নো আহিলি এৰি থৈ নৰানী ল'ৰালিৰ লেচেৰি আই মোৰ আচনে বাতে চাই বাতলে আই মোৰ আচনে বাতে চাই বাতলে দেউতা আহিব মোনাতি আনিব জ্বলিব আখল আমাৰ যদিও ঘৰৰ মধে আকাশৰ তৰা গণে আজলি আয়ে আচলত এটি এটি সপোন খাছে সময় নিনিবি আজুৰি দেউতাৰ হাঁহিতি আধা কেঁচা সপোনটি হ'ব নেকি খুব সুন্দৰ আচলতে আমি আজি গীতেৰে অনুষ্ঠান আৰম্ভ কৰিছোঁ এইবাৰহে আহিম পৰিচয়ৰ মাজলৈ মই যদিও নামটো কৈছোঁ আমি নিজ মুখেৰে আচলতে পৰিচয়টো দিবলৈ কম আৰু প্ৰথমে আহিছোঁ কস্তুৰী চুতীয়া তোমাৰ চমুকৈ আচলতে তোমাৰ পৰিচয়টো আৰু দৰ্শকসকলে ভাল পাব আচলতে নমস্কাৰ ইতিমধ্যে চিম্পী বাই কৈছে মই কস্তুৰী চুতীয়া আৰু চিম্পী বাই কোৱাৰ দৰে খুব চৰ্চিত বা সকলোৱে চিনি পোৱা এটা নাম নহয় বৰঞ্চ মানুহে ভবাতকৈ মই বেছি সাধাৰণ সন্দিকৈ মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী এজন লোককৃষ্টি সাধকৰ সন্তান আৰু এটা কৃষক পৰিয়ালৰ সন্তান আৰু সেইবাবে মই সদায় মোৰ প্ৰথম পৰিচয় এগৰাকী কৃষকৰ সন্তান হিচাপে দিবলৈ ভাল পাওঁ আৰু তাৰ পাছত মই এজন লোককৃষ্টি সাধকৰ সন্তান আৰু তাৰ পাছত মই যিদৰে মই নিজক ভাল পাওঁ বা যিদৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ সেইদৰে মই মাত্ৰ এটা কথাই ক'ব পাৰিম নিজৰ বিষয়ে মই সংগীত কবিতা মাটি মানুহ প্ৰকৃতি এইবিলাকক ভাল পোৱা আৰু এইবিলাকক লৈ জীয়াই থকা এগৰাকী সাধাৰণ ছাত্ৰী খুব সুন্দৰ আচলতে আৰু ক'ব লাগিব যে কস্তুৰী চুতীয়া নিজকে কৃষক কন্যা বুলি কৈ বেছি ভাল পায় নহয় জানো এবাৰ আহিছোঁ সত্যৰঞ্জন দাদাৰ ওচৰলৈ খুব চমুকৈ আচলতে পৰিচয়টো আমাৰ দৰ্শকসকলৰ বাবে মোৰ ঘৰ লখিমপুৰ ফুলবাৰীত নামটো কৈছে সত্যৰঞ্জন বুলি সংগীত ভাল পাওঁ কাৰণে কৰি থাকোঁ তেনেকৈ বিশেষ পৰিচয় নাই
পৰিচয় হয়গৈ যদি পাছলৈ নাজানো তথাপি সংগীত ভাল পাওঁ কাৰণে কৰি থাকোঁ একচুৱেলি হয় বৰ্তমান কেনেদৰে ব্যস্ত হৈ আছে সত্যৰঞ্জন বৰ্তমান মই এখন হোটেলৰ কৰ্মৰত হয় ৰাজগড়ত হয় হয় তাৰ মাজতে আৰু সংগীত চৰ্চা সংগীত চৰ্চা হৈ থাকে হয়, সৰুৰ পৰা সংগীতৰ পৰিৱেশতে ডাঙৰ হৈছোঁ হয় সেইকাৰণে কৰি থাকোঁ মাজে মাজে নিজৰ কাৰণে কৰোঁ একচুৱেলি হয় খুব সুন্দৰ আচলতে নিজক যেতিয়া সংগীত আচলতে যিকোনো ক্ষেত্ৰৰ প্ৰতি যেতিয়া আচলতে নিজৰ আগ্ৰহটো থাকে সেই ক্ষেত্ৰখনৰ সৈতে যদিও ব্যক্তিগতভাৱে নহয় তথাপি সেই যিটো আৱেগত হয়তো খুব সুখী হয়। মানে এনেকুৱা তাই কস্তুৰীয়ে ক'লে হয়। কবিতা লগত জড়িত তাইৰ বিহুৰ লগত হয়, জড়িত হয়, গম হয়। পাইছোঁ আৰু- সেই তেনেকৈ মানে এনেকুৱা শিল্পকলাৰ লগত জড়িত হৈ থাকি খুব সুখ এটা পোৱা যায় হয় হয় আৰু সেইকাৰণেই কৈছোঁ আজি সংগীত আৰু সাহিত্যৰ মাজেৰে আচলতে আজি আমাৰ যুৱ প্ৰতিভা অনুষ্ঠানটো আমি চলাই যাম এইবাৰ আহিছোঁ কস্তুৰী কাষলৈ কস্তুৰীৰ সৈতে আমি আৰু কিবা কিবি সুধিব লাগিব আচলতে কিন্তু এইবাৰ তোমাৰ পৰা এটা প্ৰথমে কবিতা শুনি লওঁ আমি ধন্যবাদ আচলতে কবিতা আবৃত্তি কৰিবলৈ যাওঁতে বৰ্তমান সময়ত খুবেই প্ৰাসংগিক বুলি ভাবোঁ কবিতাটোৰ মূল বিষয়বস্তু মই কিদৰে ফুটাই তুলিব পাৰিছোঁ মই নাজানো কিন্তু মোৰ এটা স্বৰচিত কবিতা যদি আবৃত্তি কৰিবলৈ দিয়ে মই সুখী হ'ম কবিতাৰ শিৰোনাম মইলা সেনাপতি বৰফুকনে বহুত দিন নখ কটা নাই আচলতে সময় পোৱা নাই গোটেই দিনটো তেওঁ বাঁহ কাটে গোটেই ৰাতি জেউৰা বয় জেউৰা খুঁটিত হাতুৰিৰ কোব পৰিলে ডাৱৰ দুটুকুৰাই খুন্দা মাৰে পাহাৰটোৰ পাত দেখত বৰফুকনে বহুত দিন চুলিও কটা নাই চুলিৰ জঁটাত ভাল পোৱাৰ যত তাতেই দৌৰি আছে উকনিৰ জাক বৰফুকনৰ ভাগৰ লাগিছে হাজৰিকাৰো গাটো বেয়া নতুনকৈ বোৱা জেউৰাখনৰ বাট জপনাখনত তলাটো লগাই বৰফুকনে হাজৰিকালৈ চাই হাঁহিলে উদং থালত ভাত মুঠিৰ জোনাকৰ দৰে আছিল সেই হাঁহি বৰফুকন সহজ বীৰ হত্যাকাৰী হৈ উঠা ঘৰবোৰে তেওঁ ফুচলাব জানে সেই কাইদা মোমায়েকে নাজানিছিল বৰফুকনৰ নখত মইলা জমা হৈছে কথাটো তেওঁ মন কৰা নাই বৰফুকন কঠীয়া সিঁচা ডেকা অসতৰ্ক বাৰিষাত নখৰ মইলাবোৰ পথাৰলৈ নামি গ'ল এনেকৈতো ফচলবোৰ পতান হয় বীৰৰ কৰুণ মুখলৈ চাই কথা কোৱাই টান কেনেকৈ কোনে বিচাৰিব এখন নখ কটা কটাৰী কেনেকৈ কোনে বিচাৰিব এখন নখ কটা কটাৰী আৰু খুব সুন্দৰ কস্তুৰী বিৰাটেই ভাল লাগিল আশা কৰিছোঁ আমাৰ দৰ্শকসকলে নিশ্চয়কৈ এই কবিতাটিৰ সোৱাদ ল'লে আৰু সাম্প্ৰতিক প্ৰেক্ষাপটৰ এটা অতিকৈ অৰ্থবহ কবিতা আৰু সত্যৰঞ্জন ভূঞাদেও নিশ্চয়কৈ চাগে ভাল পালে নহয়নে আৰু কবিতা আৰু সংগীত আজি সংমিশ্ৰণ ঘটাব বিচাৰিছোঁ আৰু এইখিনিতে মই উল্লেখ কৰি থওঁ যে কস্তুৰী চুতীয়া কেৱল গল্প কবিতাৰ সৈতে জড়িত নহয় খুব সুন্দৰ ঢোল বজায় আৰু ঢোল বাদ্যৰ সৈতে জড়িত তেখেতৰ পিতৃ এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে আচলতে কস্তুৰী চুতীয়া গঢ় লৈ উঠিছে আৰু বিভিন্ন কথা আছে কস্তুৰী চুতীয়াৰ বিষয়ে ক'বলৈ এবাৰ আহিছোঁ আমি সত্যৰঞ্জন ভূঞাদাৰ ওচৰলৈ পুনৰ এটি গীত অনুষ্ঠানত যিকোনো অনুষ্ঠানত যেতিয়া গান গাওঁ ভূপেন হাজৰিকাৰ দেৱৰ অকণমান গীত গুণগুণালে ভাল নালাগে নিশ্চয়কৈ নিশ্চয় তেখেতৰ এটা বঙালী গীত খুব ভাল লাগে মোৰ হয়। অকণমান গুণগুণাই দিওঁ নিশ্চয় এই মুহূৰ্তত আৰু সেই গীতটি আচলতে আমাৰ অকণমান চেষ্টা দৰ্শকসকলে কৰোঁ ভাল খালি হয়। শিমুল রাঙা পলাশ রাঙা গোলাপ রাঙা হয় আকাশ ভাঙা সূর্য এলে আকাশ রাঙা হয় শিমুল রাঙা পলাশ রাঙা গোলাপ রাঙা হয় সকাল ভাঙা সূর্য এলে আকাশ রাঙা হয় ফাগুন এলে বাতাস রাঙা দেয় যে দোলা প্রাণে অভিমানের মুক্তি রাঙা হয় যে অভিমানে সিথিতে ওই সিঁদুর রাঙা প্রেমের পরিচয় আকাশ ভাঙা সূর্য এলে সকাল রাঙা হয় শিমুল রাঙা পলাশ রাঙা গোলাপ রাঙা হয় সকাল ভাঙা সূর্য এলে
আকাশ ৰাঙা হওক। খুব সুন্দৰ সত্যৰঞ্জন দা আৰু ডক্টৰ ভূপেন হাজৰিকাৰ আন এটি কালজয়ী গীত আৰু হয়, আপোনাৰ কণ্ঠত আচলতে সেই গীতটিয়ে প্ৰাণ পাই উঠা পৰিলক্ষিত হ'ল আমাৰ। আৰু কেনেদৰে আচলতে এই সংগীতৰ ক্ষেত্ৰখনৰ সৈতে কেনেদৰে জড়িত হৈ পৰিল বাৰু, আৰু সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল নে আপুনি, আনুষ্ঠানিক শিক্ষা? নাই, আনুষ্ঠানিক শিক্ষা তেনেকৈ নাই। হয়। সৰুৰে পৰা সংগীতৰ পৰিৱেশ এটা পাইছোঁ আমাৰ ঘৰখনত। সকলোতকৈ ডাঙৰ কথা, মোৰ ককা স্বৰ্গীয় ভোগেশ্বৰ ভূঞা, তেখেতে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ সান্নিধ্য পাইছিলে। আমাৰ পুৰণা ঘৰ আছিলে কলাবাৰীত। তো তাত থাকোঁতে তেওঁৰ আমি জীৱন ডায়েৰীত, মানে তেখেতে লিখা ডায়েৰীত পাইছোঁ যে বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ ঘৰত, মানে ককাৰ ঘৰত সেই সময়ত সপ্তাহত ৩-৪ দিন অতিথি হিচাপে ককাহঁতে পাইছিলে। মানে ককাই তেতিয়া লিখা আছে যে ককাই হাৰমনিয়াম বজাব নাজানিছিলে, এটা আঙুলিয়ে বজাইছিলে, এনেকৈ এটা আঙুলি। তো তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই হাৰমনিয়ামত হাত বোলাবলৈ শিকাইছিলে ককাক। সেই তেনেকৈ গৈ পেলাই হয়তো তেজতে আছিলে, নাজানো, খুব ইচ্ছা সংগীতৰ প্ৰতি, সেইকাৰণে লাগি আছোঁ আৰু। আৰু ক'ব লাগিব আচলতে তেজৰ দ্বাৰা আহিছে বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব, কিয়নো তেওঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই, ইতিমধ্যে তেখেতে উল্লেখ কৰিছে। আৰু খুব সুন্দৰ আচলতে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈও ইমান সুন্দৰকৈ আচলতে গীতসমূহ আপুনি পৰিৱেশন কৰিছে, এটা অতিকৈ ভাল লগা কথা। আৰু কস্তুৰী, তোমাৰ কাষলৈ আহিছোঁ এইবাৰ। যিহেতু মই পূৰ্বতে উল্লেখ কৰিছিলোঁ যে তুমি ঢোল বাদ্যৰ সৈতেও জড়িত, কেনেদৰে আচলতে ঢোল বাদ্যৰ প্ৰতি আকৰ্ষিত হ'লা, বা তোমাৰ পিতৃও ঢোল বাদ্যৰ সৈতে জড়িত, অকণমান যদি কোৱা আমাৰ দৰ্শকসকলে ভাল পাব। নিশ্চয়। আচলতে মই ঢোল বাদ্যত খুব বেছি মই পাকৈত নহয়, মই শিকাৰো এতিয়াও, কিন্তু মোৰ পিতৃয়ে প্ৰায় 40টা বছৰ ধৰি ঢোল বাদ্যৰ সাধনা কৰি আহিছে। অকল মোৰ পিতৃয়েই নহয়, আমাৰ পৰিয়ালৰ যথেষ্ট সংখ্যক লোক আছিল আজু ককাহঁতৰ দিনৰ পৰা, মোৰ আইতাৰ পৰিয়ালৰ, যিসকলে ঢোল বাদ্য আৰু খোল বাদ্যৰ লগত জড়িত হৈ আছিল। গতিকে পৰিয়ালৰ এটা পৰম্পৰাই আছে লোককৃষ্টিৰ লগত জড়িত। আৰু যেতিয়াৰ পৰা দেউতাক দেখিছোঁ, মই সৰুৰে পৰা সেইবাবে লোককৃষ্টিক লৈ যথেষ্ট বেছি আৱেগিক, আৰু সেইদৰে আৱেগিক যথেষ্ট বেছি পথাৰখনক লৈ। সৰুতে যেতিয়া মই আপোনাৰ আগত ক'বলৈ ভাল পাম বা কিছুমান স্মৃতি আছে, যেনেদৰে মই যেতিয়া সৰু হৈ আছিলোঁ, ঢোলকেইটা চাইকেলত বান্ধি দেউতা অনুষ্ঠান পৰিৱেশন কৰিবলৈ যায়। আমাৰ গাঁৱৰ ৰাস্তাটো বহুত দিনলৈকে পকী হোৱা নাছিল, গতিকে যেতিয়া বাৰিষা বৰষুণ দিয়ে গোটেই বাট পথ পিছল হৈ পৰে, আৰু চাইকেলত ঢোলকেইটা বান্ধি লৈ যাওঁতে দেউতা বহুতবাৰ পিছলি পৰে, আৰু তেনেকৈ মই বহুতবাৰ কান্দিছিলোঁ। কিন্তু তাৰপিছতো দেখিছিলোঁ দেউতাৰ ঢোল বাদ্যৰ প্ৰতি ইমান মৰম, ঢোল বাদ্য পৰিৱেশন কৰাৰ বাবে তেওঁ বহুত বেছি মাননিও পোৱা নাছিল, অথবা আমাৰ আৰ্থিক অৱস্থাও বৰ বিশেষ সচ্ছল নহয়। মা দেউতা দুয়ো দিনে ৰাতিয়ে পথাৰ, বাৰী, গৰু এইবিলাকক লৈ ব্যস্ত হৈ থাকিব লগা হয়, এক আৰ্থিক সংঘৰ্ষ আছে। তাৰ পাছতো দেউতাৰ যিটো ঢোলৰ প্ৰতি প্ৰেম, সেই প্ৰেমেই মোক ঢোলৰ প্ৰতি আকৰ্ষিত কৰিছিল। আজিৰ তাৰিখত ঢোলক লৈ মোৰ যথেষ্ট সপোন আছে, সেই সপোন মই ঢোল বাদ্য পৰিৱেশন কৰাক লৈ নহয়। মই দেউতাৰ পৰা বাদ্যটো শিকিছোঁ, কিন্তু মই ঢোলক লৈ ভালদৰে এক গৱেষণা কৰাৰহে মন আছে। কাৰণ মোৰ কিছুমান সপোন আছে যে তাহানিৰ দিনৰ পৰা অসমত বছৰ বছৰ দিন ধৰি চলি অহা এই লোককৃষ্টিসমূহৰ যি ভেটি, তাৰ যি সৌন্দৰ্য, তাৰ মাজত থকা কিছুমান বিশেষত্ব, সেই বিশেষত্বখিনিক লৈ কৰিব পৰা আমাৰ এতিয়াও বহুত আছে। তাই যদি যৎকৃষ্টিটো মই কৰিব পাৰোঁ, মই নিজকে সৌভাগ্যশালী বুলি ভাবিম। আৰু সেই লোককৃষ্টিৰ পথাৰখনৰ পৰাই যি অনুভৱী মন গঢ় লৈ উঠিল, পৰৱৰ্তী সময়ত চেষ্টা কৰিছিলোঁ কিছুমান অনুভৱ লিপিবদ্ধ কৰিবলৈ, কিমান সফল হৈছোঁ নাজানো, কিন্তু তাৰে কিছুমান অনুভৱ পাছত কবিতাৰ আকাৰে, গল্পৰ আকাৰে লিখিবলৈ চেষ্টা কৰি আছোঁ। আৰু সেই আচলতে এটা কৃষক পৰিয়ালৰ কন্যা হোৱাৰ বাবে কৃষক কন্যা বুলি নিজকে পৰিচয় দিব বিচাৰে নেকি বাৰু কস্তুৰী চুতীয়াই? আমি প্ৰায়ে পাওঁ কৃষক কন্যা কস্তুৰী চুতীয়া, নহয়নে বাৰু? তাৰ এটা কাহিনী আছে। মই যেতিয়া মাধৱদেৱ ছেমিনাৰী, তাত মই হাইস্কুল পঢ়িছিলোঁ, মোৰ উচ্চ মাধ্যমিক, আৰু তেতিয়া এটা ঘটনা ঘটিছিল। মই 9মমান শ্ৰেণীত আছিলোঁ। সেই সময়তলৈকে মই বিদ্যালয়ত সদায় শ্ৰেণীত প্ৰথম হওঁ। তেতিয়া এজন বিশেষ শিক্ষকে মোৰ দ্বিতীয় স্থান যিজন ল'ৰাই পাইছিল, তেওঁক কৈ আছে এদিন যে আমাৰ বিদ্যালয়ত আৰু এজন চোকা ল'ৰা আছিল, তেওঁ আমাতকৈ জ্যেষ্ঠ আছিল, যে আমুকৰ দেউতাকে পথাৰত মাটি খুচৰে, মানে তেওঁৰ দেউতাক এজন কৃষক। আৰু কস্তুৰীৰ দেউতাকনো কি, তেওঁৰ দেউতাকোতো এজন কৃষক, আৰু তাইৰ দেউতাকে গৰুৰ ছালহে কোবায়। তাৰপাছতো ইহঁত দুটাই কিয় প্ৰথম হয়? তোমাৰ দেউতা উচ্চ শিক্ষিত, ভাল চাকৰি কৰে, তুমি কিয় প্ৰথম হ'ব নোৱাৰা? আৰু খুব দুৰ্ভাগ্যজনকভাৱে সেই কথাষাৰ মই শুনি গৈছোঁ।
শুনাৰ পাছত মোৰ মনত বহুত কথাই ক্ৰিয়া কৰিছিল যিহেতু এগৰাকী উঠি অহা ছোৱালী আছিলোঁ কিশোৰী আছিলোঁ যথেষ্ট আৱেগিক হৈছিলোঁ আৰু তেতিয়াই মই কৈছিলোঁ যে মোৰ ঘৰত আহি মাক কৈছিলোঁ মোৰ প্ৰথম পৰিচয় হ'ব মই কৃষকৰ সন্তান এজন কৃষকৰ সন্তান হয়তো হোৱাটো আমাৰ দুৰ্ভাগ্য নহয় যেতিয়া সোধা হয় তোমাৰ দেউতা কি যদি তেওঁৰ পিতৃজন এজন কৃষক হয় ল'ৰা ছোৱালীবোৰে বহু সময়ত কয় দেউতাই একো নকৰে আৰে তোমাৰ দেউতা এজন কৃষক তেওঁ দেশৰ মানুহক খুৱাই আছে অন্নৰ যোগান ধৰিছে আৰু হলধৰ নাগে কোৱাৰ দৰে প্ৰতিজন কৃষকে এজন দেৱতা আৰু সেইবাবে মই নিজকে কৃষকৰ সন্তান বুলি কৈ গৌৰৱবোধ কৰোঁ আজিও আৰু সেই আৱেগটো এতিয়াও মোৰ বুকুত বান্ধি ৰাখিছোঁ হয় খুব সুন্দৰ আৰু এই আৱেগ অব্যাহত থাকক অনাগত দিনতো এনেদৰে আচলতে পথাৰ বুলি ক'লে নহয়নে বাৰু পথাৰ বুলি ক'লে চহা জীৱন বুলি ক'লেই আচলতে অসমীয়াৰ পৰিচয় কৃষিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আমাৰ অসমীয়া সংস্কৃতি আমাৰ অসমীয়াৰ স্বাভিমান নহয় জানো আৰু তাৰ কাৰণে কৃষক কন্যা এই উপাধিটো কিন্তু মই বিৰাটেই ভাল পাইছোঁ আৰু আশা কৰিছোঁ তুমি এনেদৰে কৃষক কন্যা ৰূপে নিজকে প্ৰতিষ্ঠা লাভ কৰোঁ আৰু তোমাৰ যিখিনি পাৰদৰ্শিতা আছে বা তোমাৰ যিখিনি সমাজৰ প্ৰতি কৰণীয় আছে সেইখিনি এনেদৰে কৰি যোৱা সত্যৰঞ্জন দাৰ ওচৰলৈ আহিছোঁ পুনৰ গীত ঐ অসমৰে চাহপাত অসমীয়াই নেপায় ভাগ ঐ অসমৰে খাৰুৱা তেল বিদেশলে চলে ৰেল হাই ঐ মোৰে চেংকলি বাপেৰ গৈ বুজাবি হাই ঐ মোৰে চেংকলি বাপেৰ গৈ বুজাবি নহ'লে তোকো দিবগৈ বগা বঙালৰ জুলুঙাত বগা বঙালৰ জুলুঙাতাৰি ঐ চেনি কল ভাগিলে গোলাঘাটত খুটা মেল ভাঙিলে তেজপুৰত ঐ বৰমূৰীয়াৰ অৱহেলাত খৰগহেৰাল কাজিৰঙাত হাই ঐ মোৰে চেংকলি নিজক বচাই ৰাখিবি ঐ হাই ঐ মোৰে চেংকলি নিজক বচাই চলিবি নহ'লে তয়ো হবি গৈ ৰজা ঘৰিয়াৰ কামনাৰ বলি চবতকৈ দুখৰ কথাটো হ'ল সকলো হেৰালে যেতিয়া আমাৰ অসমীয়াৰ সংজ্ঞা লৈ প্ৰশ্ন উঠিলে সেইটো অতিকৈ দুখ লগা কথা তেতিয়া গাইছিলোঁ ঐ হেৰুৱা সকলো অসমীয়াই সংজ্ঞা নেপায় কক বকাই হেৰুৱা সকলো অসমীয়াই সংজ্ঞা নেপায় কক বকাই ঐ বিধান সভা সাহিত্য সভা সংজ্ঞা বিচাৰি লাগিলে কেনা হাই ঐ মোৰে চেংকলি বুজিলি নে বাৰু অংকতি ঐ হাই ঐ মোৰে চেংকলি বুজিলি নে বাৰু অংকতি ঐ পুৰণ হৰণ মিলাই লৈ বাংলাদেশক দিলে গৈ মাতি ইফালে নদী বান্ধেও মাৰিছে খেতি খুব সুন্দৰ আচলতে মই ভাষা হেৰাই গৈছে অসমৰ জ্বলন্ত সমস্যাসমূহক আপুনি গীতৰ মাজেৰে ইমান সুন্দৰকৈ আচলতে প্ৰকাশ কৰিছে আপোনাৰ এয়াই আচলতে প্ৰতিভা অসমৰ বিভিন্ন চুকে কোণে আচলতে এনেধৰণৰ বহু প্ৰতিভা হয়তো এনে লুকাই আছে কিন্তু আজি আমি আমাৰ যুৱ প্ৰতিভাৰ মোৰ সৌভাগ্য বুলি ক'ব লাগিব মোৰ অনুষ্ঠানৰ আজি অতিথি কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কাৰণ এনে প্ৰতিভাও সোমাই আছিল লখিমপুৰৰ ফুলবাৰীৰ সত্যৰঞ্জন ভূঞা অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটক অতি সুন্দৰ ৰূপত আচলতে গীতৰ মাধ্যমেৰে প্ৰকাশ কৰিছে এফালে কবিতাৰ মাধ্যমেৰে আনফালে গীতৰ মাধ্যমেৰে দুয়োৱে কিন্তু প্ৰতিবাদী কণ্ঠ মই বৰ্তমানলৈকে অনুভৱ কৰিছোঁ যে দুয়ো এক সবল প্ৰতিবাদী কণ্ঠৰ অধিকাৰী এবাৰ আহিছোঁ কস্তুৰী চুতীয়াৰ কাষলৈ আন এটা কবিতা এবাৰ নিশ্চয় আৰু এইখিনিতে কৈ লৈছোঁ সত্যদাৰ যিটো গান সেই গানটোৱে নিশ্চয় প্ৰকৃত অসমীয়াৰ বুকুত চুই যাব স্পন্দন তুলিবই এতিয়া মই যিটো কবিতা আবৃত্তি কৰিবলৈ গৈছোঁ সেই কবিতাটো মই উৎসৰ্গা কৰিছিলোঁ কবিৰঞ্জন শইকীয়ালৈ আৰু এই কবিতাটো মই প্ৰথম পাঠ কৰিছিলোঁ 2017 চনত সাহিত্য অকাডেমীৰ মুলাকাত অনুষ্ঠানত কবিতাৰ শিৰোনাম গীতাশ্ৰী তুলাপাতত বান্ধি থোৱা আছিল পোহৰবোৰ কাপেদি বৈ যোৱা ফিৰিঙতি সমুদ্ৰক্ৰান্তত মিহলি হোৱা তেজ আৰু শান্ত পথাৰ দুৰ্দান্ত হোৱা হেঁপাহৰ ইতিহাস বিমৰ্ষ বিলোকন কবিৰঞ্জন শুই আছে হাৰে আছে মুক্তিকামী বিক্ৰান্ত কবিতা ক্ষোভিত জ্বলন্ত চকু প্ৰমুখ্যে ক্লিবতাৰ পৰা বীৰ্যলৈ ৰূপান্তৰৰ অভিপ্সা
অধৈৰ্য অমৃতৰ মূল্য কোনে দিব পাৰে? কোনে নিৰূপণ কৰিব পাৰে চিটিকি পৰা জীয়াত তেজৰ দৰ? অথবা হিচাপ কৰিব পাৰি জানো প্ৰবুদ্ধ চেতনাৰ অংকুৰণক হত্যাৰ পাপ? শতিকাৰ মইলা লগা ৰাজপথটো এটা হৃদয়হীন অসুৰ, তুলাপাতত মথিয়ন ৰশ্মি পৰিও নিৰ্লিপ্ত যি। কবিৰঞ্জন শুই আছে, হাৰে আছে মুক্তিকামী বিক্ৰান্ত কবিতা। কবিৰঞ্জন শুই আছে, হাৰে আছে মুক্তিকামী বিক্ৰান্ত কবিতা। খুব ধন্যবাদ। সুন্দৰ কস্তুৰী আৰু বিৰাটেই ভাল লাগিল আচলতে কবিতা আৰু গীত শুনি আজি সঁচাকৈ অতিকৈ আপ্লুত হৈছোঁ আৰু আশা কৰিছোঁ দৰ্শকসকলো নিশ্চয়কৈ আপ্লুত হৈছে। আৰু এইবাৰ যিহেতু বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কস্তুৰী চুতীয়া। কস্তুৰী চুতীয়াই তৰ্ক ক্ষেত্ৰখনৰ সৈতে অতি ওতঃপ্ৰোতভাৱে জড়িত। এইসকল যিসকল হয়তো বহু দৰ্শকে এই কথাটো জানে, আমি কস্তুৰীৰ নিজ মুখেৰে শুনিব বিচাৰিম এই কথাটো। ধন্যবাদ। আচলতে তৰ্ক কলাৰ লগত মই গুৱাহাটীলৈ অহাৰ পৰাহে ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ আৰু জ্যেষ্ঠসকলৰ পৰা যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছোঁ। তৰ্ক মই এইকাৰণেই ভাল পাওঁ, তৰ্কই আমাক সেই স্বাধীনতা দিয়ে যি স্বাধীনতাৰ দ্বাৰা আমি সত্যক প্ৰমাণ কৰিব পাৰোঁ, যি স্বাধীনতাৰ দ্বাৰা আমি যুক্তিক আমি উপস্থাপন কৰিব পাৰোঁ, সমাজৰ ওচৰলৈ লৈ যাব পাৰোঁ। আচলতে আমি প্ৰত্যেকে একোজন তাৰ্কিক। জীৱনৰ বহু মুহূৰ্তত আমি নিজৰ মাজতে এক তৰ্কত লিপ্ত হৈছোঁ, কোনটো ভাল, কোনটো বেয়া, কোনটো শুদ্ধ, কোনটো ভুল। আৰু সেইবাবেই মই তৰ্কক ভাল পাওঁ। আৰু আচলতে বঁটা বাহনৰ কথা যেতিয়া কৈছে, এটা কথা ঠিক বা বঁটাবোৰে আমাক জীয়াই নাৰাখে, বঁটাবোৰ জীৱনৰ সৰ্বস্ব নহয়, কিন্তু জীৱনৰ কোনো কোনো মুহূৰ্তত সেই বঁটাবোৰে হয়তো আমাক অনুপ্ৰাণিত কৰে আগবাঢ়ি যাবলৈ। আৰু বিগত সময়ছোৱাত তৰ্ক ক্ষেত্ৰখনৰ লগত জড়িত হৈ থাকোঁতে এনেকুৱা বহু তৰ্ক প্ৰতিযোগিতা আছিল য'ত মই পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাছিলোঁ, কিন্তু সেই প্ৰতিটো প্ৰতিযোগিতাই মোক কিবা এটা শিকাই থৈ গৈছিল, মোৰ ভুলবোৰ মোক আঙুলিয়াই দিছিল। আৰু পৰৱৰ্তী সময়ত বৰ্তমানলৈকে মই প্ৰায় 50খন তৰ্ক প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে বিভিন্ন সময়ত গল্প আৰু কবিতাৰ প্ৰতিযোগিতাসমূহো কৰোঁ, তাতো কেতিয়াবা পুৰস্কাৰ পাওঁ, কেতিয়াবা দৰ্শকে ভাল পালে এটা হাত চাপৰি দিয়ে, সেই হাত চাপৰিটোৱে হৃদয়খন ভৰাই তোলে ভৱিষ্যতৰ দিনৰ বাবে। এইবোৰ কিছুমান এনেকুৱা স্মৃতি যিবিলাক পাহৰিব নোৱাৰি। আটাইতকৈ ডাঙৰ বঁটা সেই স্মৃতি, সেই ভালপোৱাখিনি, সেই মৰমখিনি। হয়, খুব সুন্দৰ আচলতে। আৰু যিহেতু মই বঁটাৰ কথা উল্লেখ কৰিছিলোঁ, তুমি গল্পৰ বাবে এটি বিশেষ বঁটা লাভ কৰিছিলা। হয়, আচলতে মই সম্ভৱতঃ 2017 চনমান আছিল, তেতিয়া এটা গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পোৱাৰ বাবে মোক হলিৰাম তালুকদাৰ সোঁৱৰণী বঁটা দিয়া হৈছিল। পৰৱৰ্তী সময়তো কিছুমান তেনেকুৱা অনুষ্ঠান কৰি আছোঁ, কিন্তু মই নিজকে বহুতকেইটা সাৰ্থক গল্প বা সাৰ্থক কবিতা লিখিব পাৰিছোঁ বুলি কোনোদিন ভবা নাই। বৰঞ্চ মই ভাবিছোঁ যিহেতু এয়া মোৰ আৰম্ভণি, এটা দীঘলীয়া বাট আছে, বহুত শিকিব লাগিব। আৰু তেনেকৈ তৰ্কৰ ক্ষেত্ৰতো মই নিচেই এগৰাকী কনিষ্ঠ শিকাৰু, যদিও মই বিগত বৰ্ষত উত্তৰ পূব ভাৰত তৰ্ক প্ৰতিযোগিতা সোণাপুৰ মহাবিদ্যালয়ে অনুষ্ঠিত কৰে, তাত শ্ৰেষ্ঠ তাৰ্কিক হৈছিলোঁ। বা কালি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত হৈ গৈছে ইক'জ, তাত মই শ্ৰেষ্ঠ বক্তাৰ খিতাপ লাভ কৰিছোঁ। এনেকুৱা ধৰণৰ দুই এটা প্ৰাপ্তিয়ে আচলতে অনুপ্ৰাণিত কৰে, আৰু কিন্তু তাৰ বিপৰীতে শিকিবলগীয়া যথেষ্ট আছে। হয়, আচলতে শিকি কেতিয়াও শেষ নহয় আৰু প্ৰাপ্তিয়ে আমাক অনুপ্ৰেৰণা যোগায়, নহয়? এইবাৰ আহিছোঁ সত্যৰঞ্জন ভূঞা দাৰ ওচৰলৈ। আপুনি সংগীতৰ ক্ষেত্ৰখনৰ প্ৰতিযোগিতাত নামিছিলনে? নাই, প্ৰতিযোগিতা কাৰ লগত কৰিম, প্ৰতিযোগিতা নিজৰ লগত সদায়। হয়, প্ৰতিযোগিতা নিজৰ লগত, খুব সুন্দৰ কথা। সদায় প্ৰতিযোগিতা নিজৰ লগত কৰা উচিত, তেতিয়াহে আচলতে নিজক জানিব পাৰিবা, নিজে কিমান ভুল কৰিছোঁ, আত্ম উপলব্ধি, নহয়নে বাৰু কথাটো? প্ৰতিযোগিতা নিজৰ লগত সদায়। হয়, আপুনি নিজৰ লগত প্ৰতিযোগিতা কৰি আহিছে সৰুৰে পৰাই। নিজৰ লগতে প্ৰতিযোগিতা, ইটোৰ লগত সিটো তুলনা, সিটোৰ লগত সিটো তুলনা কৰি কি কৰিলোঁ আগত, কি কৰা উচিত, নিজৰ জীৱনটোত অতীত ৰোমন্থন। হয়, সেইটোতো আছেই। নহয়, মই কৰি যোৱা কামবোৰ কি বা কৰিছোঁ, তেনেকুৱা বেলেগৰ লগত কৰিবলৈ নাযাওঁ, কাৰণ আনে কি ভাল পায়, আনে কি কৰিছে সেইটোক মই বেছি গুৰুত্ব নিদিওঁ, কাৰণ মই কি কৰা উচিত সেইটোক গুৰুত্ব দিওঁ। ক'ব পাৰি নিজস্বতাৰে জীয়াই থকা এজন যুৱ প্ৰতিভা আচলতে সত্যৰঞ্জন ভূঞা। এইবাৰ আন এটি গীত।
ধিন্নাৰাৰা ৰিন্নাৰাৰা ৰিন্নাৰাৰা দিদেদা নালাগে পঢ়িব অ ভাইটি নালাগে পঢ়িব ভণ্টি দিছপুৰখন আমাৰে হ'ব দেউতা হ'লে মন্ত্ৰী গুণ্ডাগিৰি দাদাগিৰি থবি ভালদৰে শিকি দেউতাৰ পিছত আমি দুয়োটাই হ'ব লাগিব যে মন্ত্ৰী নেলাগে পঢ়িব অ ভাইটি নেলাগে পঢ়িব ভণ্টি দিছপুৰখন আমাৰে হ'ব দেউতা হ'লে মন্ত্ৰী গুণ্ডাগিৰি দাদাগিৰি থবি ভালদৰে শিকি দেউতাৰ পিছত আমি দুয়োটাই হ'ব লাগিব যে মন্ত্ৰী সূতা কম্বল বিলাতী বটল সূতা কম্বল বিলাতী বটল ৰাতিৰ মাথো অংক গাদীখন পালে 5 বছৰতে 7 পুৰুষৰ খাদ্য বাৰিষাৰ বান কৃষকৰ ঘাম সকলোতে কমিশ্যন নিজে ৰজা হ'ম নিজে কথা কম খুলিম টেলিভিছন বাৰিষাৰ বান কৃষকৰ ঘাম সকলোতে কমিশ্যন নিজে ৰজা হ'ম নিজে কথা কম খুলিম টেলিভিছন ৰাজনীতি আজি দুৰ্নীতি হ'ল ৰাজনীতি আজি দুৰ্নীতি হ'ল মিথ্যাচাৰৰ মন্ত্ৰ বৃত্তিৰ পৰা পুত্ৰই কৰে মলিন গণতন্ত্ৰ প্ৰতিবাদ কৰি লাভ নাই বন্ধু ঘূৰিয়ে নাচায় কোন কুকুৰৰ নেজ পুতি ৰাখিলেও কদাপি নহ'ব পোন প্ৰতিবাদ কৰি লাভ নাই বন্ধু ঘূৰিয়ে নাচায় কোন কুকুৰৰ নেজ পুতি ৰাখিলেও কদাপি নহ'ব পোন অকল ৰাজনীতিকক দুখ দিলে নহ'ব দুখটো আমাৰ জনতাৰো আছে সেয়া উলুটা দেশৰ উলুটা ৰজা উলুটা দেশৰ উলুটা ৰজা প্ৰজাও নহয় খুদা পাছ কৰি পালে বেছি দিয়ে চালা নিজৰ মেধাবী মাথা জাগিবৰ হ'ল মাতিবৰ হ'ল কাণ পাতি আজি শুনা ঘৰ বিবিখনে ঘৰতে আজি বজালে ৰণৰে শিঙা জাগিবৰ হ'ল মাতিবৰ হ'ল কাণ পাতি আজি শুনা ঘৰ বিবিখনে ঘৰতে আজি বজালে ৰণৰে শিঙা সুন্দৰ আচলতে কৰবাত সত্যৰঞ্জন ভূঞাৰ অন্তৰত ক্ষোভ সোমাই আছে নেকি আছে আছে কিয় নাথাকিব হয় আৰু সেই ক্ষোভ আচলতে গীতৰ মাধ্যমেৰে প্ৰকাশিত হৈছে কস্তুৰীয়ে যেনেকে কবিতাৰে বা তাই কথাৰে আপুনি কথাৰে হয় তো সকলোৰে নিজৰ নিজৰ আচলতে মই তেনেকুৱা কথা কোৱাৰ কোনো নাজানো তো গীতেৰেই প্ৰকাশ কৰিবলৈ চেষ্টা গীতৰ মাধ্যমেৰে আচলতে ক্ষোভবোৰ হয় আৰু যিবোৰ সমস্যা হয় সাম্প্ৰতিক সময়ৰ সমস্যাবোৰ লৈ গীত কৰোঁ হয় কোনোবাই ভাল পাইছে কোনোবাই বেয়া পাইছে সেইটো গুৰুত্ব নিদিওঁ কিন্তু যিটো দেখি আহিছোঁ অলপ আপোনাৰ 16 চন মানত চাগে খুব বেছি গানৰ আমাৰ গানবোৰ অত্যন্ত মানে বেয়া হৈ গৈছিলে খুব বেয়া মিনিং লৈ কিবা কৰি কৰিছিলে সেইখিনি সময়তো কৰিছিলোঁ তেনেকৈ আংবাং বুলি এটা গান হয় এই আংবাং গীতটো এই মুহূৰ্তত আমি শুনিব অকণমান আংবাং কৰি লিখো দুটামান শাৰী গাড়ী ঘোঁৰা যি পাৰোঁ তাকো লওঁ টানি শব্দনো কি লিখো নিজেও নুবুজো যৌন সোৱাদ কিন্তু অলপ হ'লেও খানো আংবাং পাৰাং পা আংবাং পাৰাং পা আংবাং পাৰাং পা আংবাং পাৰাং পা সুৰত পাকৈত মই চুৰ কৰি আনো সুৰত পাকৈত মই চুৰ কৰি আনো বেসুৰীয়া কণ্ঠত অটো টিউন মাৰো আজিকালি অটো টিউনে বেছি গায় মানুহে কম গায় হিন্দী ইংৰাজী বঙালী খিচিৰি কৰি গছকি ফেনেকি চালা ভাষাৰ স্বাৰ্থ পাতি বনাম এটি এনে গীত টিভিত চিঞৰিব ৰাইজেও আদৰিব একেদিনাই হ'ব হিত মই শিল্পী বুলি মাৰো ফিট মই শিল্পী বুলি মাৰো ফিট শিল্পী যে মই আধুনিক আংবাং পাৰাং পা আংবাং পাৰাং পা ৰাভাজ্যোতি ভূপেন্দ্ৰ পাৰ্বতী জয়ন্ত গাবলৈ নোৱাৰো মই নিমিলে মোৰ ছন্দ ইয়াৰ কি কৰিম ক মোৰ গানত ডান্স আছে হট হট ফিল আছে TRP বেছি পালে টিভিক আৰু কি লাগে বজাই থাকা আংবাং পাৰাং পা আংবাং পাৰাং পা হ'ব নেকি মই ক'বলৈ আচলতে ভাষা হেৰুৱাই পেলাইছো আপোনাৰ সেই ক্ষোভবোৰ ইমান সুন্দৰকৈ আচলতে গীতৰ মাধ্যমেৰে আপুনি প্ৰকাশ কৰিছে আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও নিশ্চয়কৈ অনুমান কৰিব পাৰিছে যে তেখেতৰ গীতসমূহ বাস্তৱিক আধাৰৰ ওপৰত ৰচিত গীত নিজৰ কথা নিজৰ সুৰ খুব সুন্দৰ আচলতে এক বিশেষ প্ৰতিভাধৰ আৰু এবাৰ কস্তুৰীৰ কাষলৈ পুনৰ আহিছোঁ আচলতে আমাৰ অনুষ্ঠান সামৰিবৰ সময়ো হৈ আহিছে শেষ পৰ্যায়ত বুলি ক'ব পাৰি শেষত তোমাৰ পৰা
আমাৰ নৱপ্ৰজন্মসকলক উদ্দেশ্যি তোমাৰ কিবা ক'বলগীয়া আছে নেকি বা তুমি কি ক'ব বিচাৰিবা আন এগৰাকী নৱপ্ৰজন্মৰ অংশীদাৰ হৈ নিশ্চয় নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি বা এগৰাকী ছাত্ৰী হিচাপে আমাৰ মনত বহুখিনি কথাই ক্ৰিয়া কৰে যিদৰে আজিৰ অনুষ্ঠানটোত সত্যদাই যিকেইটা গান গালে আচলতে আমাৰ সমাজৰ এইবিলাক বাস্তৱ ছবি আজিৰ তাৰিখত এই ছবিবোৰে প্ৰমাণ কৰে ক'ৰবাত নহয় ক'ৰবাত আমি শিপা হেৰুৱাইছোঁ সেই শিপাডাল এতিয়া বিচাৰি সেই শিপাডালক শক্তিশালী কৰিবৰ হ'ল আমি আমাৰ পথাৰ আমাৰ বজাৰ আৰু মই সদায় যিটো কথা বিশ্বাস কৰোঁ অসমৰ বা যিকোনো আচলতে জাতিৰ 4টা স্তম্ভ অসমৰ ক্ষেত্ৰত অসমৰ ৰাজনীতি অসমৰ অৰ্থনীতি অসমৰ ভাষা সংস্কৃতি আৰু অসমৰ শিক্ষা জগত এই 4টা স্তম্ভ যদি সবল আৰু শক্তিশালী হৈ নাথাকে তেনেহ'লে নৱপ্ৰজন্মই কেতিয়াও ভৱিষ্যতে এখন সুন্দৰ পৃথিৱী আমাৰ পৰৱৰ্তী প্ৰজন্মক উপহাৰ দিব নোৱাৰিম সেইবাবে মই নৱপ্ৰজন্মক এটাই আহ্বান জনাওঁ আমাৰ মাজত প্ৰত্যেকে আমি সাকু হ'ব লাগিব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সাকু ব্যক্তিৰ পৰা ব্যক্তিলৈ সাকু আমি প্ৰত্যেকে কৰ্মী হ'ব লাগিব আমি প্ৰত্যেকে নিজৰ নেতৃত্বও নিজেই ল'ব লাগিব আমাৰ মাজত কোনোবা সাংস্কৃতিক কৰ্মী হ'ব কোনোবা শৈক্ষিক কৰ্মী হ'ব কোনোবাই পথাৰত বিপ্লৱ আনিব কোনোবাই বজাৰত বিপ্লৱ আনিব কিন্তু শেষত আমি সকলোৱে মিলি একেলগে জাতিটোৰ স্বাৰ্থত কাম কৰিব লাগিব আৰু যেতিয়া জাতিৰ উন্নতি হ'ব তেতিয়া দেশৰো উন্নতি হ'ব পৃথিৱীলৈ শান্তি নামিব সেইটোৱে মই শেষত আহ্বান জনাব বিচাৰিম কৰ্ম সংস্কৃতিৰ বিপ্লৱ বুলি ক'ব লাগিব নিশ্চয় কৰ্ম সংস্কৃতিৰ বিপ্লৱ লগতে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনো আমি আগবঢ়াই নিব লাগিব শৈক্ষিক ক্ষেত্ৰখনো আগবঢ়াই নিব লাগিব সকলো দিশ সামৰি আচলতে আমি আগুৱাই যাব লাগিব নহয় হয় মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিম কস্তুৰী চুতীয়া ভৱিষ্যতে ৰাজনীতিৰ সৈতে জড়িত হ'ব বিচাৰে নেকি বাৰু নহয় ৰাজনীতিৰ ক্ষেত্ৰখন এনেকুৱা ৰাজনীতিক এৰি কোন থাকিব পাৰে মানুহে ভাবে যে মই যদি কাইলৈ গৈ নিজকে যদি নেতা হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰোঁ বা কোনোবা এটা ৰাজনৈতিক দলত যোগদান কৰোঁ তেতিয়া মই ৰাজনীতি কৰা হ'ব সেইটো ৰাজনীতি আচলতে হোৱা উচিত নাছিল ৰাজনীতি হ'ব লাগিছিল ৰাইজৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত প্ৰত্যেকজন মানুহৰ ইচ্ছা আকাংক্ষাক লৈ কিন্তু আমাৰ দেশত এতিয়া আমি সেই ৰাজনীতি খুব দুৰ্লভ বুলি আমি ক'বলৈ বাধ্য আৰু সেই সময়ত মই আচলতে নিজকে ৰাজনৈতিক কৰ্মী হিচাপে ভৱিষ্যতে প্ৰক্ষেপ কৰিবলৈ মই কোনোদিন ইচ্ছুক নহ'ম তাৰ পৰিৱৰ্তে মই নিজৰ ভাষা সংস্কৃতি লোককৃষ্টি এইসমূহ ক্ষেত্ৰত জড়িত হৈ এইসমূহ ক্ষেত্ৰৰে নিজকে এগৰাকী প্ৰকৃত অসমীয়া হিচাপে নিজকে মই সমাজত তুলি ধৰিবলৈ চেষ্টা কৰিম আচলতে জাতিটোক আগুৱাই নিব বিচাৰে নিশ্চয় নিঃসন্দেহে আৰু কস্তুৰী চুতীয়াই খুব সুন্দৰকৈ ক'লে আচলতে মই এইবাবে উত্থাপন কৰিলোঁ বহু দৰ্শকে হয়তো জানিবলৈ বিচাৰি থাকে যে কস্তুৰী চুতীয়াই ভৱিষ্যতে বা ৰাজনীতিৰ পথত নামিব নেকি সেইবাবে আচলতে এই প্ৰশ্নটো উত্থাপন কৰিলোঁ আৰু শেষত এটি কবিতা তোমাৰ পৰা নিশ্চয় শেষত যিটো কবিতা আবৃত্তি কৰিম সেই কবিতাটো পথাৰৰ লগত জড়িত আৰু মই সদায় কওঁ পথাৰ মোৰ আটাইতকৈ আৱেগিক দিশ কথা বুলি কোৱাৰ লগে লগে মোৰ ৰাম গগৈৰ এটা কবিতা মনলৈ আহিছে এই মুহূৰ্তত নহয়নে বাৰু হয় আৰু এই কবিতাটো খুব সৰু চুটি কবিতা মই 10মান শ্ৰেণী থাকোঁতে লিখা কবিতাৰ শিৰোনাম ৰং ৰামধেনুতকৈও ৰঙীন পথাৰখন তুমিহে ভাবিছা চিৰাল ফাট দিয়া মাটিৰ ৰং মটীয়া মই দেখিছোঁ বাৰিষাৰ সেউজীয়া মাঘৰ হালধীয়া সৰু মাইৰ শিৰৰ দগমগ ৰঙা বাবা আৰু সোণৰ কিতাপৰ ক'লা বগা সৰু ভনীৰ সুমথিৰা ৰঙী বুটা বচা আকাশ ৰঙী চাদৰ বুজিছা পথাৰখন আছে বাবে সৰু খেৰী ঘৰটোত ইমান ৰং পথাৰখন আছে বাবেহে সৰু খেৰী ঘৰটোত ইমান ৰং ধন্যবাদ খুব সুন্দৰ ইয়াৰ কৃষক কন্যা কস্তুৰী চুতীয়া এইবাৰ সত্যৰঞ্জন ভূঞাদাৰ কাষলৈ আহিছোঁ যিহেতু কৈছোঁ অনুষ্ঠান সামৰিবৰ সময় আহিছে শেষত আপোনাৰ পৰা এটা গীত শুনিব বিচাৰিম আপোনাৰ মন পচন্দৰ মই জীৱনৰ প্ৰথম ৰেকৰ্ডিং গীত গামোচাত গাইছিলোঁ অনুপম শইকীয়াৰ পৰিচালনাত গামোচা এই গানটোৰ নামটো হ'ল ৰঙানৈ পানীয়ে ৰঙা নদীখন আমাৰ লখিমপুৰৰ বাৰিষা খুব অনিষ্ট কৰে তো সেই তাণ্ডৱ দেখি বানৰ তাণ্ডৱ দেখি তেতিয়াই লিখিছিলোঁ ৰঙানৈ পানীয়ে মাথাউৰি ভাঙিলে বুৰিলে লখিমীপুৰ মনৰ কেঁচালি সযতনে বান্ধিবি কাঢ়ি নিব আনে মৰমবোৰ অ লাহৰি কাঢ়ি নিব আনে মৰমবোৰ ৰঙানৈ পানীয়ে মাথাউৰি ভাঙিলে বুৰিলে লখিমীপুৰ
মনৰ কেঁচালি সযতনে বান্ধিবি কাঢ়ি নিব আনে মৰমবোৰ ও লাহৰি কাঢ়ি নিব আনে মৰমবোৰ। খুব সুন্দৰ সত্যৰঞ্জন ভূঞা দা, খুবেই ভাল লাগিল আচলতে আজি অনুষ্ঠানৰ আপোনাক আতিথ্য লাভ কৰি চাগে আপুনিও নিশ্চয় সুখী হৈছে বুলি মোৰ অনুভৱে কৈছে আৰু আমিও খুব সুখী হৈছোঁ আপোনাক এই অনুষ্ঠানত অতিথি ৰূপে পাই আৰু লগতে কৃষক কন্যা কস্তুৰী চুতীয়া আৰু দৰ্শকসকল আজি এই দুয়োগৰাকী অতিথিৰ পৰা আমি তেওঁলোকৰ প্ৰতিভা ৰাজ্যৰ মাজলৈ আচলতে উলিয়াই অনাৰ চেষ্টা কৰিলোঁ। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে চুকে কোণে বুলি ক'লেও ভুল কোৱা নহ'ব, বহু প্ৰতিভা লুকাই আছে যিসমূহ আচলতে উপযুক্ত মঞ্চৰ অভাৱত হয়তো বহু প্ৰতিভা লুকাই থকা দেখিবলৈ পোৱা যায় আৰু আজি তেনে দুগৰাকী বিশেষ প্ৰতিভাধৰ আৰু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ প্ৰতিভাৰে মোৰ বিশ্বাস দৰ্শকসকলক নিশ্চয়কৈ আকৰ্ষিত কৰিছে। এফালে কৃষক কন্যা কস্তুৰী চুতীয়া আৰু আনফালে হৈছে সংগীতৰ ক্ষেত্ৰখনত সংগীতক ওতঃপ্ৰোতভাৱে ভাল পোৱা এজন সংগীত প্ৰেমী এগৰাকী গায়ক সত্যৰঞ্জন ভূঞা। আমি দুয়োগৰাকী খুব কম সময়ৰ ভিতৰত আচলতে তেওঁলোকৰ গীত আৰু কবিতা শুনাৰ চেষ্টা কৰিলোঁ আৰু মই এই অনুষ্ঠানৰ জৰিয়তে দৰ্শকসকলক আহ্বান জনাব বিচাৰিছোঁ আৰু আমি যুৱ প্ৰতিভা অনুষ্ঠানৰ জৰিয়তে আচলতে এনেদৰে চুকে কোণে সোমাই থকা প্ৰতিভাসমূহ বিকাশৰ চেষ্টাৰ এখন মঞ্চ দিবলৈ বিচাৰিছোঁ। যদিহে আপোনালোকৰ কোনো চিনাকি তেনে কোনো যুৱ কণ্ঠ থাকে, যুৱ প্ৰতিভা থাকে, আমাৰ সৈতেও যোগাযোগ কৰিব পাৰে আৰু এই অনুষ্ঠানত আজি আপোনালোকে ইমানখিনি সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সত্যৰঞ্জন ভূঞাৰ লগতে কৃষক কন্যা কস্তুৰী চুতীয়ালৈ। তোমালৈ ধন্যবাদ থাকিলে, ঈশান নিউজৰ সকলো কৰ্মকৰ্তাৰ লোক ধন্যবাদ থাকিলে এনেকুৱা এখন মঞ্চ আমাক দিয়াৰ বাবে, মাতি অনাৰ বাবে অশেষ ধন্যবাদ আৰু অনুষ্ঠান সামৰিবৰ সময় হৈছে। দৰ্শকসকল, যুৱ প্ৰতিভাত আজি মোৰ সৈতে উপস্থিত আছিল ইতিমধ্যে গম পাইছে, সংগীতৰ মায়াজালেৰে লগতে কবিতাৰ মায়াজালেৰে দৰ্শকসকলক মুগ্ধ কৰাৰ চেষ্টা কৰিলে সংগীত শিল্পী বুলি মই আচলতে উল্লেখ কৰিব বিচাৰিছোঁ, সংগীত শিল্পী সত্যৰঞ্জন ভূঞা আৰু লগতে কৃষক কন্যা কস্তুৰী চুতীয়া। আৰু পুনৰ যুৱ প্ৰতিভাৰ নতুন এটি খণ্ডৰ সৈতে মই চিম্পী গগৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।